আত্মনিৰ্ভৰ আঁচনিৰ 2.0 গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে বা যিসকলৰ নাম চিলেকশ্যন হৈ গ'ল, এতিয়া কিন্তু সেইসকলক এটা আণ্ডাৰটেকিং চাৰ্টিফিকেট দিবলৈ কৈছে। এতিয়া যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে আৰু আপোনালোকৰ নামটো চেংচন হৈছে, তেতিয়াহ'লে কিন্তু এতিয়া আপোনালোকে আণ্ডাৰটেকিং চাৰ্টিফিকেটটো দিব লাগিব। এতিয়া আপোনালোকে আণ্ডাৰটেকিং চাৰ্টিফিকেটটো ক'ৰ পৰা পাব, কেনেকৈ ফিল আপ কৰিব লাগিব আৰু ক'ত জমা কৰিব লাগিব, মই এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। যিসকলৰ আত্মনিৰ্ভৰ আঁচনি 2.0 নাম চিলেকশ্যন হৈছে, এতিয়া কিন্তু চিলেকশ্যন হোৱা সকলো ব্যক্তিয়ে এইটো ফৰ্ম ফিল আপ কৰি জমা কৰিব লাগিব। এতিয়া আপোনালোকে আণ্ডাৰটেকিং এপ্লিকেশ্যন ফৰ্মটো ক'ত পাব, কেনেকৈ ডাউনলোড কৰিব, কেনেকৈ ফিল আপ কৰিব আৰু ক'ত জমা কৰিব লাগিব, এইটো হৈছে সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে আণ্ডাৰটেকিং চাৰ্টিফিকেটটো বা ফৰ্মটো ক'ত পাব, মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ফৰ্মৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, সেইসকলে লিংকত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো এপ্লিকেশ্যন ফৰ্ম অ'পেন হৈ যাব। তাৰপিছত ফাৰ্ষ্ট আপোনালোকে ফৰ্মটো প্ৰিণ্ট কৰি ল'ব লাগিব। ফাৰ্ষ্ট আপোনালোকে ফৰ্মটো প্ৰিণ্ট কৰি লৈ ল'ব। এতিয়া কেনেকুৱাকৈ আপোনালোকে ফৰ্মটো ফিল আপ কৰিব লাগিব, ক'ত জমা কৰিব লাগিব, মই আপোনালোকক সেইটোও দেখুৱাই দি আছোঁ। আপোনালোকে ফাৰ্ষ্ট চাই লওক যে ফৰ্মটো কেনেকুৱাকৈ ফিল আপ কৰিব লাগিব। ইয়াত চাব দি আছে আণ্ডাৰটেকিং CM3 ইয়াত চাব দি আছে আণ্ডাৰটেকিং বাই দ্য CM3 বেনিফিচিয়াৰী। ফাৰ্ষ্ট চাব দি আছে I. স্মিথ। এতিয়া আপোনাৰ ইয়াত ফাৰ্ষ্ট ফুল নেমটো বহাই দিব। ইয়াত চাব ফাৰ্ষ্ট ইয়াত আপোনালোকৰ ফুল নেমটো বহাই দিব। তাৰপিছত ইয়াত চাব দি আছে জন ডটাৰ অফ বা ফাদাৰ্ছ নেম। এতিয়া যিটো আপোনালোকৰ ইয়াত ফাদাৰ্ছ নেম আছে, ইয়াত আপোনালোকৰ ফাদাৰ্ছ নেমটো বহাই দিব। যদি আপোনালোকৰ মেৰিড হৈছে, তেনেহ'লে আপোনালোকে ইয়াত আপোনালোকৰ হাজবেণ্ড নেমটো বহাই দিব। তাৰপিছত ইয়াত চাব দি আছে ফুল এড্ৰেছ। এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ ফুল এড্ৰেছটো বহাই দিব। ভিলেজৰ নাম, পোষ্ট অফিচৰ নামটো ইয়াত আপোনালোকে বহাই দিব। তাৰপিছত ইয়াত চাব দি আছে বেৰিং আধাৰ নম্বৰ আৰু পেন নম্বৰ। এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব আৰু এই ফলত আপোনালোকৰ পেন কাৰ্ড নম্বৰটো বহাই দিব। এতিয়া কিন্তু আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছটো সম্পূৰ্ণ ফিল আপ হৈ গ'ল। তাৰপিছত ইয়াত চাব দি আছে ডেট I am a beneficiary under the Chief Minister আত্মনিৰ্ভৰ অসম অভিযান CM3 এপ্লিকেশ্যন ৰেফাৰেঞ্চ নম্বৰ। ইয়াত যিটো আপোনালোকৰ এপ্লিকেশ্যন নম্বৰ আছে, এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ এপ্লিকেশ্যন নম্বৰটো বহাই দিব। ইয়াত চাব দি আছে ফাৰ্ষ্ট নেম আৰু ফাদাৰ্ছ নেম, হাজবেণ্ড নেম, ইয়াত ফুল এড্ৰেছটো বহাই দিব, আধাৰ কাৰ্ড নম্বৰ, পেন কাৰ্ড নম্বৰ বহাই দিব আৰু ইয়াত আপোনালোকৰ এপ্লিকেশ্যন নম্বৰটো বহাই দিব। ইয়াত কিছুমান গাইডলাইন দি আছে, আপোনালোকে এবাৰ গাইডলাইনবোৰ সম্পূৰ্ণকৈ চাই ল'ব। ইয়াত চাব কিছুমান গাইডলাইন দি আছে, আপোনালোকে এবাৰ চাই ল'ব। তাৰপিছত এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব ইয়াত কিন্তু দুটা স্কিম দিয়া থাকিব। এটা হৈছে 2 লাখ টকাৰ আৰু এটা হৈছে 5 লাখ টকাৰ। যিহেতু সকলে 2 লাখ টকাটো এপ্লাই কৰিছিল, সেইকাৰণে ইয়াত চাব ইয়াত ফাৰ্ষ্ট চাব দি আছে ফৰ জেনেৰেল কেটাগৰী আৰু ফৰ প্ৰফেশ্যনেল কেটাগৰী। যিহেতু আপোনালোকে সকলে 2 লাখৰ কাৰণে এপ্লিকেশ্যন কৰিছিল, সেইকাৰণে আপোনালোকে ইয়াত চাব ইয়াত যিটো জেনেৰেল কেটাগৰী আছে, ইয়াত বক্স দি আছে, আপোনালোকে সেইটো বক্সত টিক মাৰ্ক দিব লাগিব। যিহেতু আত্মনিৰ্ভৰ আঁচনি 2.0 এইবাৰ সকলে 2 লাখৰ কাৰণে এপ্লাই কৰিছিল, সেইকাৰণে আপোনালোকে ইয়াত চাব ইয়াত যিটো 1 নম্বৰ বক্স দিয়া আছে জেনেৰেল কেটাগৰী, আপোনালোকে সেইটো বক্সত টিক মাৰ্ক দিব লাগিব। আৰু যদি আপোনালোকে 5 লাখৰ কাৰণে আবেদন কৰিছে, তেনেহ'লে আপোনালোকে ইয়াত প্ৰফেশ্যনেল কেটাগৰীত আপোনালোকে টিক মাৰ্ক দিব লাগিব। ইয়াত আপোনালোকে ডেটটো বহাই দিব লাগিব আৰু ইয়াত আপোনালোকে চিগনেচাৰ কৰিব লাগিব আৰু ইয়াত ফুল নেম বহাই দিব আৰু ইয়াত আপোনালোকে প্লেচৰ নামটো বহাই দিব। এতিয়া কিন্তু আপোনাৰ ফৰ্মটো সম্পূৰ্ণ
ফিল আপ হৈ গ'ল। এতিয়া কিন্তু আপোনালোকে ইয়াত ফিল আপ কৰি লৈ ইয়াৰ লগত আপোনাৰ সকলো ডকুমেণ্ট লৈ জমা কৰিব লাগিব। এতিয়া আপোনালোকে আণ্ডাৰটেকিং ফৰ্মটো ক'ত পাব? মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ফৰ্মৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ফৰ্মটো প্ৰিণ্ট কৰি আজিয়ে ফিল আপ কৰি ৰাখি দিয়ক। আপোনাৰ তাত কিন্তু সেইটো ফৰ্ম যাব বা আপোনালোকক মাতিব যে আপোনালোকে আণ্ডাৰটেকিং ফৰ্মটো দি দিয়ক। আপোনালোকে সেইটো ফিল আপ কৰি জমা কৰিব লাগিব। এইটো হৈছে কিন্তু আণ্ডাৰটেকিং চাৰ্টিফিকেট। আপোনালোকে ফৰ্মটো ছেভ কৰি প্ৰিণ্ট কৰি আজিয়ে ৰাখি দিয়ক। যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লাই কৰিছে, যিসকলৰ নাম চেংচন হৈ গৈছে, সকলোৰে কিন্তু আণ্ডাৰটেকিং চাৰ্টিফিকেটটো জমা কৰিব লাগিব। সেইকাৰণে আপোনালোকে আজি ৰেডি কৰি ৰাখি দিয়ক।